প্ৰেমত প্ৰতাৰণা নিজৰ কোঠাতে শিৱজুৰি লৈ আত্মহত্যা যুৱতীৰ সুইসাইড নোটে জুকাৰিছে সমগ্ৰ নাজিৰা নাজিৰাত ছাত্ৰীয়ে বাছি ললে চৰম পথ নিজৰ কোঠাতে শিৱজুৰি লৈ আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে নাজিৰা নিৰ্মলীয়া গাঁৱৰ পূজা দত্তৰ সুইসাইড নোটে জুকাৰিছে নাজিৰাবাসী নাজিৰা কলেজৰ পৰা চলিত বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা 23 বছৰীয়া পূজা দত্তৰ আত্মহনন নাজিৰা সেউজনগৰৰ প্ৰেমিক পাৰ্থ দত্তৰ প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পথলোৱা বুলি উল্লেখ কৰিছে সুইসাইড নোটত ইতিমধ্যে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে মেধাৱী ছাত্ৰীগৰাকীৰ সহপাঠী আছিল প্ৰেমিক পাৰ্থ দত্ত এই সন্দৰ্ভত ঘটনাৰ A to Z কি শুনোৱা হওক পৰিয়ালৰ লোকৰ পৰা মন্তব্য কালি হঠাৎ দুপৰীয়া মোৰ মেছেজলৈ ফোন আহি পিনে মানে মেছেজে খুব সহাদুভা কৰিছে ঘৰলৈ যাওঁ কৈছে তাৰপৰা মইতো বুজি পোৱা নাই কিন্তু ঘৰলৈ গৈছোঁ ঘৰত গৈ দেখিছোঁ ঢেৰ মানুহ গোট খাই আছে তাৰপৰা গম পালোঁ মোৰ ফুল খালি পূজা দত্তই মানে শিৱজুৰি লৈছে তাৰপৰা আমি গৈ চালোঁগৈ চাই পিনি ধৰি লওক সাধাৰণ ঘটনাৰ নিচিনাকৈ আমি ভাবিলোঁ ঘৰত কোনো নাছিলে ঘৰত মানে নামঘৰত নাম আছিলে বুলি ক'লে তাৰপিছত মানে আজি ৰাতিপুৱা আমি যেতিয়া কাপোৰ কানিবিলাক জ্বলাবৰ কাৰণে বা এনেকুৱা কৰি আছোঁ এখন মানে চিঠি পাইছোঁ আৰু এখন ডায়েৰী পাইছোঁ ডায়েৰীখনত আৰু চিঠিখনত মানে পাৰ্থ দত্ত সেউজনগৰ হ'বলা পাৰ্থ দত্তৰ নামটো উল্লেখ কৰা আছে যে মানে তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে আৰু মানে তাইক মানে ধৰি লওক প্ৰেমৰ প্ৰলোভন দি যথেষ্টখিনি মানে মানসিক অত্যাচাৰ কৰিলে ব্লেকমেইলিং কৰিলে এতিয়া মানে লাষ্ট মোমেণ্টত মানে তাই একো উপায় নাপায় মানে তাৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি ধৰি লওক এই পথ বাছি ল'লে বুলি আমি এতিয়া গম পাইছোঁ সেইকাৰণে আমি এতিয়া নাজিৰা থানাত এখন এজাহাৰ দিছোঁ আমি ভাবোঁ যে থানাই আৰক্ষীয়ে মানে আমাক এটা ন্যায় প্ৰদান কৰক আৰু ল'ৰাজনৰ বিষয়ে কিবা ক'ব নেকি ল'ৰাজনৰ বিষয়ে মানে আমি এতিয়াতো ডায়েৰীখনত পোৱা মতে 2022 চনৰ 15 জুনত মানে সিহঁতৰ মানে ৰিলেশ্যন হৈছে ৰিলেশ্যন হোৱাৰ পিছত বাকীটো তাৰপিছত ক'ত কি হৈছে আজিকালিতো ভাল পোৱা থাকে ধৰি লওক আমি ইমানখিনি নাজানো ক'ত গৈছে কি গৈছে কিন্তু ছোৱালীজনীয়ে খুব মন চন মাৰি থাকে আমি ভাবোঁ যে বেলেগ কিবা হৈছে কিন্তু কালি আমি যেতিয়া ঘটনাটো হৈ গ'ল তেতিয়াও আমি ভবা নাছিলোঁ এটা সাধাৰণ ঘটনা বুলি আমি কালি আৰক্ষীক জনাইছিলোঁ কিন্তু আজি ৰাতিপুৱা যেতিয়া আমি মানে কাপোৰ কানিবিলাক এনেকৈ চাওঁতে ডায়েৰীখনৰ কাগজখন দিয়ে তেতিয়া গম পাইছোঁ যে ল'ৰাটোৱে তাইক মানসিকভাৱে অত্যাচাৰ কৰিলে আৰু বহুত ব্লেকমেইলিং কৰিলে আৰু নিজৰ স্বাৰ্থৰ কাৰণে বহুত তাইক ইউজ কৰিলে বুলি আমি অনুমান কৰিছোঁ মানে সেইকাৰণে এতিয়া আমি আৰক্ষী থানাত এখন এজাহাৰ দিছোঁ আৰক্ষী এটা উচিত তদন্ত কৰক বুলি আমি আশাবাদী কালি হঠাৎ চুইচাইড কৰিলে মোৰ ছোৱালী পাছত গম পালোঁ যে কি বিষয়লৈ চুইচাইড কৰিলে আমি নাজানো বিশেষকৈ পাছত ৰাতি চাইছোঁ যে চিঠি এখন ডায়েৰী এখন পাইছোঁ যে সেই ডায়েৰীখনত লিখা আছে যে এই কি নগৰ বুলি কয় এজন সেউজনগৰ কি নাম আছিলে নাম জানো পাৰ্থ দত্ত তেওঁ লগত ভাল পোৱা আছিলে তাৰপৰা তেওঁ বহুত অত্যাচাৰ কৰিলে মানসিক হেৰিও কৰিলে সেইটো কাৰণে এতিয়া পাই ইয়াত নাজিৰা থানাত এজাহাৰ দিছেহি পূজা দত্ত কি পঢ়ি আছিল তাই বিয়া ক্লিয়াৰ হয় ঘৰত জনাইছিল নে বিষয়ে আপোনাক ঘৰত বিশেষকৈ জনোৱা নাছিলে মইতো বাহিৰত থাকোঁ মই নাজানো সিমানতে মাকে গম পাওঁ পাৰিলোঁ কালি ঘৰত কোনোবা আছিল নে তাই কালি নাছিলে কালি নাম আছিলে আমাৰ ঘৰত আমাৰ গাঁৱৰ নামঘৰত তেওঁলোকৰ পূৰ্বতে কিমান দিনৰ আগৰ পৰা সম্পৰ্ক আছে 2022 চনৰ হেৰিত আছে 22 চনৰ পৰা এনেই লিখা মতে মানে 2022 এজাহাৰ দিছে কি বিচাৰে আচলতে আৰক্ষী পৰা আমাৰ ন্যায় প্ৰদান লাগে আমাক তাই যে কেলৈ এনে কথা কৰিব মোৰ ন্যায় প্ৰদান লাগে মুঠতে আৰক্ষীয়ে তদন্ত কৰক তেওঁক আনক ধৰি সেইটোৱে লাগে মোক বিশেষ নাজিৰাৰ প্ৰণানমণি ভৰদ্বাজৰ ৰিপৰ্ট নিউজ 8 আছাম